হাতীগাঁও দলং ভেটাপাৰাৰ আমাৰ শিৱ পূজাৰ আমি আয়োজন কৰিছো। গতিকে আমাৰ গোটেই মাহে মিলি আমি পূজাখন আৰম্ভ কৰিছো। গতিকে সুকলমে যোৱাৰ কাৰণে আমি চবকে আশা কৰিছো ৰাইজৰ ওচৰত। বাকী আৰু দুই এষাৰ অকণমান খবৰ বেলেগে আমাৰ ভেটাপাৰা মন্দিৰৰ হাতীগাঁও এইটোত শিৱ পূজা পাতিছো। কিন্তু শিৱ ভালে ভালে গেলে আমাৰ ভাল হয় আৰু সময় সমস্যা মানে 400 এতিয়া 500 খালা হৈ গ'ল এতিয়া। আৰু ৰাতি আমাৰ নাম পাতি আছে। নাম পাতিটো আমাৰ ভগৰাপাৰা বিজয় কলিতা 7টাৰ পৰা ৰাতি 11টালৈকে নাম পাতি আছে। হয়, আপোনালোকক চবকে নিমন্ত্ৰণ জনাইছো আৰু সকলোকে ৰাইজ কৰিছো আৰু আমাৰ ধনভৰালি আছে। ধনভৰালি পূজাখন গোটেইখিনি মোৰ ওপৰতে চলা বুলি ক'ব পাৰি আৰু মন্দিৰখনো এতিয়া আমি বহুত কষ্ট কৰি বনাইছো। আগত যিজন পূজাৰী আছিলে অকণ কলিতা বুলি, তেখেত মাৰা যোৱাৰ পিছত আমি মানে অলপ দেখাত বেয়া লাগে মন্দিৰখন এনে পৰি আছে। আমি অলপ নিৰ্মাণ কৰি আজি আমি 3 বছৰ বৰ্তমান চলাই আছো এনেকে আৰু ভৱিষ্যতলৈকে যদি পাৰো আৰু অলপ ডাঙৰ কৰাৰ কাৰণে আমি আশা কৰিছো মন্দিৰখন অলপ ভাল কৰিব লাগে। মানে প্ৰত্যেক বছৰ নিচিনা এইবাৰো শিৱ পূজাখন পতা গৈছে আমাৰ ইয়াতে। চিটি 1 চিটি 2 আমাৰ ডিভিজন দুটা আছে এতিয়া, ডিমৰীয়া আৰু নিউ গুৱাহাটী দুটা ডিভিজন আৰু প্লাছ আমাৰ ইয়াতে ৰাতিপুৱা পূজা হৈ গ'ল। ৰাতিপুৱা পূজা হ'ল, তাৰপিছত আমাৰ খিচিৰি আছিলে গধূলি আমি পৰিষ্কাৰ ৰথা পাতিছিলোঁ। পৰিষ্কাৰ ৰথা প্ৰগ্ৰেম চলি আছে এতিয়া। আপুনি বাৰু মোৰ কথাখিনি শুনি আছে নে? আপুনি বাৰু এটা কথা কওকচোন, এই 85 বছৰ ওপৰত হোৱা বুঢ়াটোই ন চলি পলি পাব পাৰিব? পাৰিব? 85 বছৰ ওপৰত হোৱা বুঢ়াটোই ন চলি পলি পাব পাৰিব? পাৰিব নে? গুণ্ডা হয় এউৰিয়া আজিকালি যিহে যুগ পছে ও পারবও পারে এ চলি পলি জন্মরি মই ও কি মতে পা নিজে না খাই ইহঁতক খোৱা মৰম কৰে হাত ভৰি যেন হুলা মাৰি ডাঙৰ তোৰ দাঁত